খবৰ বিত্তীয় অনিয়মৰ অভিযোগত আৰক্ষীৰ জালত বিজেপি নেতা গুৱাহাটীত ছাত্ৰীবাৰী বিষ্ণুপুৰ বিজেপি মণ্ডলৰ কোষাধ্যক্ষ গ্ৰেপ্তাৰ কৰা হৈছে ফাঁচী বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শুভ্ৰজ্যোতি চৰকাৰ নামৰ লোকজনক এগৰাকী মহিলাক 22 লাখাধিক টকা প্ৰবঞ্চনা কৰাৰ আছে তেওঁৰ বিৰুদ্ধে অভিযোগ শুভ্ৰজ্যোতি গ্ৰেপ্তাৰ কৰি দুদিনৰ জিম্মাত লৈছে ইতিমধ্যে আৰক্ষীয়ে বৰ্তমান হুধাপোছা চলিছে আৰু বিত্তীয় অনিয়ম এআই গুৰুতৰ অভিযোগ উঠিছে এজন বিজেপি নেতাৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে বিজেপি নেতা গুৱাহাটীত ছাত্ৰীবাৰীৰ বিষ্ণুপুৰ বিজেপি মণ্ডলৰ কোষাধ্যক্ষক শুভ্ৰজ্যোতি চৰকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ বিৰুদ্ধে অভিযোগ এগৰাকী মহিলাক 22 লাখাধিক টকা প্ৰবঞ্চনা কৰিছে অধিক জানিম সংযুক্ত হৈছে আমাৰ সাংবাদিক বীৰেঞ্চি কুমাৰ ডেকাৰ সৈতে বীৰেঞ্চি হেহতীয়া খবৰ কি আছে নিশ্চয় যে যিগৰাকী শুভ্ৰজ্যোতি চৰকাৰ ইতিমধ্যে আমি কৈছিলো এগৰাকী মহিলাক আচলতে বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে তেওঁ বিত্তীয়ভাৱে কিছু পৰিমাণে যে সেই টকাখিনিৰ পৰা আৰু দুগুণ টকা তেওঁ কৰি দিয়া আৰু বিভিন্ন ধৰণৰ কাম কাজ কৰি দিয়া চলৰে সেই 22 লাখ টকা তেওঁ সৰহ পাইছিল বিগত প্ৰায় 6 মাহৰ ভিতৰত আৰু যেতিয়া সেই টকাখিনি সেই লোকজনক শুভ্ৰজ্যোতি দুটা মহিলাগৰাকীক ঘূৰাই বিচাৰিছিল তেওঁ সেই বিজেপি যে লিডাৰ সেইটো দেখুৱাইছিল মানুহগৰাকীক আৰু বিভিন্ন ধৰণৰ ভাবুকি দিয়ে পইচাখিনি উভতাই বিচাৰিছিল যে মানুহগৰাকী কৈছিল যদি মোৰ কামটো নহয় তেন্তে আপুনি মোৰ পইচাখিনি উভতাই দিয়ক কিন্তু তেওঁ সেই বিজেপি আচলতে লেভেলটো দিয়ে তেওঁ সেই মানুহগৰাকীক ভগাভগি দিছিল পৰৱৰ্তী সময়ত মহিলাগৰাকী উপায়ন্ত হৈ ফাঁচী বজাৰ আউটপোষ্টৰ যিগৰাকী আইচি তেওঁ কাষচাপেও এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিতে কালি এগৰাকী শুভ্ৰজ্যোতি চৰকাৰক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে পাণবজাৰ থানাত ৰাখিছে যাৰা আজি দিনৰ ভাগতো চলিব যে সেই 22 লাখ টকা তেওঁ আচলতে প্ৰকৃততে কি ধৰণে লৈছিল যিহেতু মহিলাগৰাকী কিছু তথ্য প্ৰমাণ আছে বুলি কৈছে যে লোকজনে যেতিয়া পইচাখিনি আনিছিল তেওঁৰ ওচৰত কিছু লিখিত নথিপত্ৰ দিছিল গতিকে সেইখিনি ফালৰ পৰা যিহেতু মহিলাগৰাকীয়ে এগৰাকী শুভ্ৰজ্যোতি চৰকাৰক পইচা যে দিছিল সেই কথাখিনি তথ্য প্ৰমাণ পোৱাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গতিকে আজি দিনৰ ভাগত হয়তো জেৰা কৰিব পৰৱৰ্তী সময়ত আদালতত হাজিৰ কৰি হয়তো পাণবজাৰ আৰক্ষীয়ে জিম্মাত ল'ব কিন্তু এই ধৰণৰ যি ধৰণৰ এটা পেছা এই শুভ্ৰজ্যোতি চৰকাৰক এইবাৰে আচলতে প্ৰথম নহয় ইয়াৰ পূৰ্বেও বহু লোকক প্ৰবঞ্চনা কৰা গুৰুতৰ অভিযোগ আছে এই ক্ষেত্ৰত যিহেতু পাণবজাৰ আৰক্ষীত পূৰ্বেও বহুকেইজন লোকে গোচৰ দি থৈছে শুভ্ৰজ্যোতি চৰকাৰৰ বিৰুদ্ধে গতিকে আজি দিনৰ ভাগত সেই সকলোখিনি স্পষ্ট হৈ পৰিব যে শুভ্ৰজ্যোতিয়ে এইগৰাকী মহিলাৰ উপৰিও আৰু কাক কাক এনেধৰণে প্ৰবঞ্চনা কৰিছিল কিমান টকা প্ৰবঞ্চনা কৰিছিল সেই কথাখিনি স্পষ্ট হ'ব হয় বেঞ্চি ধন্যবাদ ৰঙিয়াত ব্যৱসায়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলী চালনা কৰিলে দুৰ্বৃত্তৰ গুলীবিদ্ধ হৈছে ব্যৱসায়ীজন মতলিব আলী উৰফে বাবু ৰঙিয়াৰ জামতলাত গুলী চালনাৰ এই ঘটনা জামতলাত যি গুলী চালনাৰ ঘটনা গুলীবিদ্ধ ব্যৱসায়ীজনৰ ঘৰ হৈছে গোগমালাচাত আৰু ব্যৱসায়ীজনলৈ এজাই গুলী চলাইছিল দুৰ্বৃত্ত আহিছিল বাইকত বুকুত গুলী লাগিছে ব্যৱসায়ীজনৰ সাইদুল আলী নামৰ লোকজনৰ সৈতে বাইকত বটাকুচি অভিমুখে গৈ আছিল ব্যৱসায়ীজন ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে বৰ্তমান গুলীবিদ্ধ মতলিব আলী উৰফে বাবু ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে বৰ্তমান অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত সন্ধিয়াৰ ভাগৰ ঘটনা ইয়া ৰঙিয়াত ব্যৱসায়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলী চালনা কৰিলে দুৰ্বৃত্তই বাইকত আহিছিল আৰু তাৰ পিছতে পলায়ন কৰিছে সাইদুল আলী নামৰ লোকজনৰ সৈতে বাইকত বটাকুচি অভিমুখে গৈ আছিল ব্যৱসায়ী মতলিব আলী উৰফে বাবুৰ বুকুত গুলী লাগিছে আৰু ৰঙিয়াৰ জামতলাত গুলী চালনাৰ এই ঘটনা গুলীবিদ্ধ ব্যৱসায়ীজনৰ ঘৰ হৈছে গোগমালাচা দুটালৰাই ফোন কৰিছে কৈছে হাউচ চকলৈ আহিব পাৰিবি নেকি বোলে হাউচ চকলৈকে এতিয়া আহিব নোৱাৰি মই বটাকুচি যাই আছোঁ এখান্তি কথা আমি যাই আছোঁ যাই থাকোঁতে ডাইৰেক্ট গুলী মাৰি দিছোঁ জানিম জামতলা আৰু জানিমটো আৰু কেইটা বজাৰ ঘটনা এইটো এতিয়া মোটামুটি আধা ঘণ্টা হ'ল আৰু কিবা কি কাৰণে গুলী লাগে কি কাৰণে গুলী আমি গমেই নাপাওঁ কিমানজন মানুহ হৈছিল আমাৰ আকৌ দুশ্মনীও নাই একো নাই কিহত আহিছিল আমি বাইক লৈ যাই আছিলোঁ সিহঁতৰ পিছে বাইক লৈ গৈছিল কিমানজন আছিল 2 জন হেলমেট দুটো মাৰা আছে দূৰ হেলমেট মৰাই আছে বাইকখন গম পাইছে নেকি বাইকখন পালচাৰ লাগছে পালচাৰ নাম্বাৰটো চোৱা নহ'ল নাম্বাৰটো চাবাই না আন্ধাৰ হৈ গৈছিলে হাতত আৰু বেলেগ কিবা আছে যেটা গুলি মাৰিতে ই পৰি গ'ল না পৰি যেটা মই ধৰলোঁ তাক ঘৰতে আৰু গমেই নাপাওঁ চাবাই নাপাওঁ কোনজনে গুলি আছে সন্মুখৰজনে নে পিছৰজনে পিছফালে গুলি এইফালে কোনফালে গ'ল এইফালে গুচি গ'ল কি ভাত গুচি দিয়ে
আমি সেইফালৰ পৰা বটা গুচি কৰা মানুহ মাতিলে আহিল আহোঁতে লাগে নাপালা আৰু এইফালে ঘূৰি গেলিছে গাড়ী মহানগৰী শিলপুখুৰীত ঘটি গ'ল অঘটন নিৰ্মাণৰত উৰণ সেতুত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু ঘটিছে বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হ'ল আন এজন শ্ৰমিক আহত শ্ৰমিকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত করুণ ঘটনা বিদ্যুৎস্পৃষ্ট হৈ কাম কৰি থকা অৱস্থাত এজন শ্ৰমিকৰ মৃত্যু ঘটিছে নিৰ্মাণৰত উৰণ সেতুখনত বিদ্যুৎস্পৃষ্ট হৈছিল আন এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন্তঃধৰ্মীয় ভূমি বিক্ৰীক লৈ কেবিনেটে দিছে এছঅপি ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰিব লাগিব আবেদন ভূমি বিক্ৰীৰ বাবে প্ৰথমে ডিসি লৈ যাব অনুমতি পত্ৰ এছঅপি মতে এই ভিন্ন ধৰ্ম যদি ভিন্ন হয় তেনেহলে প্ৰথমে এটা দীঘলীয়া প্ৰক্ৰিয়াৰে যাব লাগিব আৰু ধৰ্ম ভিন্ন হলে ডিসিয়ে ৰাজহ বিভাগলৈ তাৰ পিছতে পঠাব প্ৰস্তাৱ ৰাজহ বিভাগে পৰীক্ষাৰ অন্তত এছবি লৈ প্ৰস্তাৱ পঠিয়াব এছবিয়ে ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত পৰীক্ষা কৰিব ধনৰ উৎস আৰু হেয়াই নহয় ধনৰ উৎসই নহয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো চোৱা হ'ব ভূমি ক্ৰয় বিক্ৰয়ত পৰীক্ষা নিৰীক্ষাৰ অন্তত এছবিয়ে চৰকাৰক জনাব সকলোখিনি কথা আৰু তথ্যখিনি পৰীক্ষাৰ অন্তত ভূমি বিক্ৰীৰ অনুমতি দিব ডিসিয়ে আৰু বহিৰাজ্যৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব হে একেখিনি নীতি আজি কেবিনেটে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে সেইটো হল ইণ্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ যেনেকে এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব বা মুছলমানে হিন্দুক বিক্ৰী কৰিব বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব কোনোবাই জৈনক বিক্ৰী কৰিব এই ইণ্টাৰ ৰিলিজিয়ন ল্যান্ড সেল তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন এছঅপিৰ অনুমোদন জনায় এই অনুসৰি প্ৰথম যেতিয়া এছডিসি তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজো যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই যদি ধৰ্ম বেলেগ হয় হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক যদি ইণ্টাৰ ৰিলিজিয়ন হয় তেতিয়াহ'লে প্ৰস্তাৱটো মাটিডোখৰ সত্য হয় নে নহয় মাটিৰ মালিক হয় নে নহয় যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ ল্যান্ড ট্ৰান্সফাৰ হলে কৰে তাক কৰাৰ পিছত প্ৰস্তাৱটো ডিসি অফিচলৈকে প্ৰেৰণ কৰিব ডিসিয়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰত ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব স্পেচিয়েল ব্ৰাঞ্চে চাৰিটা বিষয় চাব যে ই ফ্ৰডুলেন্ট নেকি বা কোহেৰচিভ নেকি ইলিগেল ট্ৰান্সফাৰ নেকি বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ সোৰ্সটো কি মানে বিত্তটো ক'ৰ পৰা আহিছে whether it is a white money or black money সেইটো চাব তাৰ পিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব এই গোটেইকেইটা দিশ পৰীক্ষা কৰি এছবিয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব চৰকাৰে কথাখিনি ডিসিক জনাব আৰু ডিসিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিসিয়ে সিদ্ধান্ত ল'ব এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব যোৱা কেইটামান দিনত আমি দেখিছো যে কেৰালা আদিৰ পৰা বহুত এনজিঅ' আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে সেইকাৰণে অসমৰ এনজিঅ'ই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা এনজিঅ'ই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে মেডিকেল কলেজ কৰাৰ কাৰণে নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড এনজিঅ'ই যদি অসমত মাটি কিনিব খোজে
এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব